মইনা খামৰি এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছতে আঁচনিখনে কিমান প্ৰাসংগিক হ'ল ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে আমি যে 10 লাখ ছাত্ৰীৰ কথা কৈছো যদি এই বছৰ আমি অসমতে আঁচনিটো আৰম্ভ কৰোঁ 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে এই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম এই নিযুত মইনা আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা সাধাৰণতে আমি দেখা পাওঁ যে আমাৰ যেটো ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভে 2019-21 ইয়াত এটা কথা কোৱা হৈছে যে 20 পৰা 24 বছৰ বয়সৰ ভিতৰত অসমৰ 31.8% ছোৱালীয়ে ইয়াতে সন্তানৰ মাতৃ হৈছে যদি 20 পৰা 24 বছৰ বয়সৰ 31% ছোৱালী সন্তানৰ মাতৃ হৈছে স্বাভাৱিকতে তেওঁলোকৰ বিবাহ 18 বছৰৰ আগতে হ'ব লাগিব আৰু বেসিক্যালি 18 পৰা 20-21 বছৰৰ ভিতৰতে অসমৰ 30% ছোৱালী 31.8% ছোৱালী বিবাহ পাশত আবদ্ধ হয় ইয়াৰ ফলত তেওঁলোক উপযুক্ত পুষ্টি শিক্ষাৰ পৰা বঞ্চিত হয় আৰু বহু সময়ত ঘৰুৱা হিংসাৰো তেওঁলোক ভিকটিম হয় অৰ্থাৎ যেতিয়া ছোৱালী সোনকালে বিয়া হয় এটা সংসাৰ চলাবৰ কাৰণে যেটো মেচিউৰিটি লাগে সেই মেচিউৰিটিটো নথকা বাবে স্বাভাৱিকতে পৰিয়ালত গৈ এটা প্ৰত্যাহ্বানমূলক পৰিবেশৰ সন্মুখীন হয় পৰিয়ালৰ যেটো বুৱাৰীৰ প্ৰতি পৰিয়ালৰ যেটো আকাংক্ষা তাক পূৰণ আবদ্ধ হয় আৰু বহু সময়ত আমি দেখা পাওঁ যে আমাৰ বিভিন্ন ধৰণৰ যেটো আমি প্ৰায় সমীক্ষা চলাই থাকো 12-13 বছৰতে তেওঁলোক সন্তানৰ মাতৃ হয় আমি বিভিন্ন সময়ত আইনৰ দ্বাৰা ব্যৱস্থা লৈছো কিন্তু আমি বিশ্বাস কৰো যে ৰেষ্ট্ৰিকটিভ যিবিলাক আমাৰ পলিচি আছে যে আমি পস্কো এক্টত বিচাৰ কৰিম আমি বিভিন্ন সময়ত ইয়াৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিম কিন্তু এই সকলোবোৰৰ ভিতৰতো আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা যদি এগৰাকী ছোৱালী শিক্ষাৰ যেটো স্পেস তাক যদি আমি এটা বছৰো বঢ়াব পাৰো দুটা বছৰো বঢ়াব পাৰো তিনিটা বছৰো বঢ়াব পাৰো তেতিয়া হলে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰো টিনেজ প্ৰেগনেন্সি যেটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰো প্ৰায় 3 লাখ ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত হয় বহে অথবা ক্লাস 10 লৈকে তেওঁলোকে পঢ়া শুনা কৰে ই আমাৰ জন্মৰ হাৰৰ লগত অলমোস্ট ইকুইভ্যালেন্ট অসমত 6 লাখ 6.5 লাখ সন্তানৰ জন্ম হয় আৰু 3 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিকলৈকে পঢ়ে তেতিয়ালে 80% to 85% ছোৱালীয়ে দশমমান শ্ৰেণীলৈকে পঢ়ে মেট্ৰিক তাতকৈ অলপ কম দিয়ে
আৰু তাৰ পিছত উচ্চতৰ মাধ্যমিকত নামভৰ্তিকৰণৰ সংখ্যাটো আৰু কমি যায় ইয়াৰ দুটা কাৰণ হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক ক্লাছ 10 লৈকে পঢ়া স্কুলখনতে নাথাকে